দিছপুৰৰ নেটফি হাউচত গ্ৰন্থ উন্মোচনী অনুষ্ঠান ঐশ্বদ্বীপ শইকীয়াৰ উপন্যাস দিক্সৌ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক খনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। গ্ৰন্থখন প্ৰকাশ কৰিছে অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী বনলতাই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অনুবাদক বিপুল দেউৰী, ঔপন্যাসিক গল্পকাৰ জয়ন্ত মাধৱ বৰা, লেখক ৰঞ্জিত বৰঠাকুৰ, লেখক সমালোচক পৰি হিলৈদাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 1 মিনিট মৌন প্ৰাৰ্থনাও কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ৰ পৰা মই কবিতা লিখা আৰম্ভ কৰিছিল। বিভিন্ন কাকত আলোচনীত প্ৰকাশিত হৈছিল। তাৰপিছত মই যিহেতুকে শিক্ষাৰ লগত জড়িত এজন ব্যক্তি, শিক্ষা সম্পৰ্কত বিভিন্ন প্ৰবন্ধ পাতি বিভিন্ন ধৰণৰ আলোচনী বাতৰি কাকতত লিখিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত আমি জীৱনৰ অভিজ্ঞতাৰ পৰা প্ৰথম কথা যোগফল বনলতাই প্ৰকাশ কৰিছিল আজি 3 বছৰ আগতে। এইখনত সমাজ সংস্কৃতি আৰু সমাজৰ সামাজিক দ্বন্দ্ব আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল। জীৱনৰ যোগফল জীৱনৰ এখনা বুলি সেইখনৰ পঢ়ুৱৈৰ যিটো আগ্ৰহ আৰু আদৰণি, সেয়ে আমাক সাহস দিলে। সেয়ে আমাৰ পাঠ্য হ'ল আমি সৃষ্টিশীল উপন্যাস গদ্য সাহিত্যৰ প্ৰতি মন মেলিলোঁ আৰু প্ৰথমতে আমি বিষয়টো বাছি ল'লোঁ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ তেওঁলোকৰ যিটো সংগ্ৰাম, তেওঁলোকৰ যিটো মানসিকতা, তেওঁলোকৰ মনোজগতখন জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁলোকৰ পিতৃ মাতৃসকলৰ যিটো বেদনা, মনোবেদনা, যিটো যন্ত্ৰণা, যিটো সংগ্ৰাম, তেওঁলোকৰ লগত জড়িত বন্ধু বান্ধৱ আত্মীয় স্বজনৰ সেই সম্পৰ্কত যিখিনি মনোভাৱ, সেইখিনি যিটো চাইকলজিকেল থিংকিং, সেইখিনিও আমি সাহিত্যৰ সমল হিচাপে লৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। 2টা প্ৰায় বাস্তৱ কাহিনী আছে আৰু 3টা সমান্তৰালভাৱে আমি কাহিনী আগবঢ়াই লৈ গৈছোঁ। কিন্তু প্ৰত্যেকটো কাহিনী বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ লগত জড়িত